কোকৰাঝাৰত মুখ্যমন্ত্ৰী বিটিআৰৰ উন্নয়নৰ বাবে 400 কোটি টকা ঘোষণা বিটিআৰ চুক্তিৰ পঞ্চম বৰ্ষপূৰ্তি উদযাপন অসম বিভাজনৰ শ্লোগান দিয়া বড়োলেণ্ডত এতিয়া ধ্বনিত হৈছে উন্নয়নৰ শ্লোগান এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এলানি কাৰ্যসূচীলৈ আজি কোকৰাঝাৰলৈ যোৱা মুখ্যমন্ত্ৰীয়ে হৰিণাগিৰিত উদ্বোধন কৰে বিটিআৰৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ আৱাসগৃহ ইয়াৰ উপৰিও কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীয়ে বিটিআৰ চুক্তিৰ বৰ্ষপূৰ্তি উপলক্ষে গ্ৰীণফিল্ডত অনুষ্ঠিত বিশাল গণসমাৱেশতো ভাগ লয় ইয়াৰ পূৰ্বে সমাৱেশস্থলীত অস্থায়ীভাৱে নিৰ্মিত বাথৌ মন্দিৰত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই বাথৌ দেৱতাৰ আশীৰ্বাদ লয় আজি বড়োসকলৰ আৰাধ্য দেৱতা বাথৌ পূজা কোকৰাঝাৰৰ জনসভাত ভাষণ দি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই বিটিআৰৰ প্ৰমোদ বড়ো চৰকাৰৰ উন্নয়নৰ কাম কাজক ভূয়সী প্ৰশংসা কৰে কোকৰাঝাৰৰ চাই ষ্টেডিয়ামৰ উন্নয়নৰ বাবে 125 কোটি টকা ঘোষণা বড়ো শান্তি চুক্তিয়ে আজি গোটেই অসমৰ অকল বড়োলেণ্ডে নহয় সমগ্ৰ অসমলৈ শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই অনা এক ব্যাপক ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে আজি আপোনালোকে মনত ভাবি চাওক যে 17 ফেব্ৰুৱাৰী তাৰিখে অসম বিধানসভাৰ অধিৱেশন কোকৰাঝাৰত অনুষ্ঠিত হ'ব যিটো সময়ত অসমক বিভাজনৰ কাৰণে আন্দোলন কৰা হৈছিল অসমৰ একতাৰ মূল প্ৰতীক বিধানসভাখনেই কোকৰাঝাৰত হ'ব আৰু যদি বিধানসভাখনলৈকে চাই তেতিয়াহ'লে তাত দেখিব যে য'ত এসময়ত অসমীয়া ভাষা তাত অকল একমাত্ৰ ভাষা আছিল আজি তাত বড়ো ভাষা আৰু বড়ো কলা সংস্কৃতিয়ে গৌৰৱময় স্থান দখল কৰিছে স্বাভাৱিকতেই মুখ্যমন্ত্ৰীৰ উপস্থিতিত উত্থাপিত হয় বিজেপি আৰু ইউপিপিএলৰ মিত্ৰতাৰ প্ৰসংগ বিটিআৰ নিৰ্বাচনত এনডিএ হিচাপে কাম কাজ চলাই যাব বিজেপি ইউপিপিএলে ইউপিপিএল আমাৰ এনডিএৰ সহযোগী দল আৰু আমি যেতিয়া এটা সহযোগিতা কৰোঁ সহযোগিতা অব্যাহত থাকে আৰু ইউপিপিএল আমাৰ মন্ত্ৰীসভাটো আছে খালি বিটিচি বা বিটিআৰৰ নিৰ্বাচনটো আমি কেনেকৈ খেলোঁ সেই বিষয়ে প্ৰমোদ বড়ো আৰু দিলীপ শইকীয়া ডাঙৰীয়াই আলোচনা কৰিব কিন্তু এনডিএত ইউপিপিএল আছে আৰু এনডিএ হিচাপতে আমি বন্ধুত্বপূৰ্ণভাৱে আমি কাম আগতেও চলাই আহিছোঁ আৰু এনেকৈ চলি থাকিম মুখ্যমন্ত্ৰীৰ বক্তব্যই এই কথা স্পষ্ট কৰে যে বিটিআৰ নিৰ্বাচনত দুয়োটা দলৰ মিত্ৰতা অব্যাহত থাকিব অহা ছেপ্টেম্বৰ অক্টোবৰ মাহৰ ভিতৰত বিটিআৰৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগক আহ্বান জনাই বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কয় যে এটা সময়ত কোকৰাঝাৰলৈ মানুহ আহিবলৈ ভয় খাইছিল সেই কোকৰাঝাৰত এতিয়া শান্তি আৰু উন্নয়নৰ বতাহ বলিছে যিৰ পৰা 8 বছৰ 10 বছৰ আগত যদি আপুনি এই ঠাইখনত থিয় দিব লাগে আপুনি বহুতবাৰ ভাবিব লগা হৈছিলে আমাৰ এই সাংবাদিক বন্ধুসকলে জানিব যে এই হৰিণাগুৰি সাইডত এই বাউখুংৰি সাইডত যদি দিনতো আহিব লাগে বহুত মানুহে চিন্তা কৰিছিল যে ইয়াত আহিব পৰা নাছিলে গতিকে আজি আহি এই হৰিণাগুৰি অঞ্চলত আমি কোৱাৰ্টাৰ বনাইছো ইয়াত আমাৰ ভিআইপি সকল থাকিব ইএম সকল থাকিব কাউন্সিলৰ মন্ত্ৰীসকল এমচিএলএ সকল থাকিব আৰু ইয়াৰ লগতে ওচৰতে ইউনিভাৰ্চিটি হ'ব ইউনিভাৰ্চিটি হোৱা মানে তাত স্কলাৰ্ছ সকল আহিব বাহিৰৰ অতিথি সকল আহিব সো এনেকুৱা এটা পৰিৱেশ এতিয়া স্বাভাৱিক ঘূৰি আহিছে এতিয়া কোকৰাঝাৰৰ চুকে কোণে 24 আৱাৰ মানুহ যোৱা অহা কৰিব পাৰে দিনে নিশাৰ কথা নাই আৰু ইয়াৰ কাৰণে আমি ধন্যবাদ দিব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এনি টাইম এনি মোমেণ্ট আমাৰ নট অনলি পিচ একৰ্ড আদাৰ ইছ্যুজ অলছ বডোলেণ্ড ৰিজনৰ গোটেইখিনি তেখেতে চোৱা চিতা কৰি আছে মুখ্যমন্ত্ৰীৰ এই কাৰ্যসূচীয়ে বিটিআৰত এক ৰাজনৈতিক বাৰ্তাও দিলে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ